যিখিনি পিকচাৰ আপোনালোকে দেখি আছে এই পিকচাৰখিনিয়ে হৈছে শিৱসাগৰলৈ আহি থকা এৰোপ্লেন ৰেষ্টুৰেণ্টৰ হয় এৰোপ্লেন ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰ কেনেকুৱা হ'ব এই ইণ্টেৰিয়ৰখিনি আপোনালোকে দেখিলে বহুত মনটো ভাল লাগিব গতিকে আপোনালোকক দেখাবলৈ আহিলোঁ এইটো ভিডিঅ'ৰ জৰিয়তে এই যে সন্মুখত আপোনালোকক পিকচাৰখিনি মই দেখালোঁ এইখিনি হৈছে এৰোপ্লেন ৰেষ্টুৰেণ্ট হয় যিখন শিৱসাগৰলৈ বৰ্তমান সময়ত আনি থকা হৈছে এই ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰ ভিতৰৰ ডিজাইনবোৰ কেনেকুৱা হ'ব আৰু এই ভিতৰত কি হ'ব এই কথাখিনি মই আপোনালোকক আজি ক'ম এতিয়া প্ৰথম কথা হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ইয়াত নজনা কথা আৰু জানিবলগীয়া কথা বহুত আছে যেতিয়া ৰেষ্টুৰেণ্টখনলৈ আপুনি যাব কেনেকৈ যাব লাগিব বা এটা কথা আপোনালোকে জানক যে এই এৰোপ্লেনখন আনিছে ক'ৰ পৰা আৰু কেনেকৈ পাইছে খুব সাধাৰণভাৱে মই আপোনালোকক জনাই থওঁ যে যিবোৰ এৰোপ্লেনৰ এনেকুৱা ধৰণৰ এৰোপ্লেনবোৰৰ এটা বয়স থাকে সেই এৰোপ্লেনবোৰৰ বয়স উকলি যায় ম্যাদ উকলি যায় আৰু তেনেকুৱা ধৰণৰ ম্যাদ উকলি যোৱা এৰোপ্লেনবোৰ কৰে কি এনেকুৱা ধৰণৰ যিটো সজা মানে ঘৰ যিটো এৰোপ্লেনৰ যিটো সজা এই ঘৰটো আপোনাৰ পেলাই থৈ দিয়ে আৰু এইটো মানে ক্ৰিয়েটিভ কিছুমান মানুহে এইটো কিনি অনাৰ পিছত এনেধৰণে ৰেষ্টুৰেণ্ট কৰে বা আপুনি হোটেলো কৰিব পাৰে লজ কৰিব পাৰে মানে সেই ফিলটো আপুনি দিব পাৰে এটা আনকমন ফিল আৰু তেনেকুৱা ধৰণৰ উদ্দেশ্যৰে আমাৰ শিৱসাগৰলৈও এখন ৰেষ্টুৰেণ্ট বনাবৰ কাৰণে এজন ব্যক্তিয়ে এই এৰোপ্লেনখন লৈ আহিছে আৰু এই এৰোপ্লেনখনত কি ব্যৱস্থা থাকিব এইখিনি মই আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক প্ৰথম কথা হ'ল আমাৰ বহু ব্যক্তিৰে আমাৰ সক্ষমতা নাথাকে এখন এৰোপ্লেনত উঠি দূৰলৈ যাত্ৰা কৰাৰ আৰু তেনেকুৱা ধৰণৰ এটা ফিল দিবৰ বাবে বা তেনেকুৱা ধৰণৰ এটা মানে অনুভৱ দিবৰ বাবে এই ব্যক্তিজনে চেষ্টা কৰিছে আৰু তালৈ মানুহ এইটো কাৰণে যাব আচলতে এৰোপ্লেনখন চাবৰ কাৰণে যাব ওচৰৰ পৰা দেখিছে নহয় আমাৰ যেতিয়া এই নিৰ্বাচন আহে মন্ত্ৰী বিধায়কসকলে যেতিয়া ধৰক সেই নিৰ্বাচনী প্ৰচাৰবোৰ চলাবলৈ আহে যে তেতিয়া হেলিকপ্টাৰ লৈ আহে আৰু সেই হেলিকপ্টাৰবোৰ চাবলৈ আমাৰ মানুহৰ একদম হুলস্থুল লাগি যায় দৌৰা দৌৰি লাগি যায় আমাৰ চকুৰ আগত আমি দেখিছোঁ আমিও চাইছোঁগৈ গৈ গতিকে খুব হেঁপাহ এখন উৰাজাহাজ আমি কাষৰ পৰা বা উঠি চাবলৈ বহুত আমাৰ সকলোৰে হেঁপাহ আৰু তাৰ ভিতৰত বহি এসাঁজ খোৱাৰ এইটোতো এটা ডাঙৰ হেঁপাহ এতিয়া প্ৰথম কথা হ'ল সেই এৰোপ্লেনখন য'ত থাকে তাৰ পৰা এজন ব্যক্তিয়ে এই এৰোপ্লেনৰ সজাটো আচলতে কিনি লৈ আহি ভিতৰ চৰা কেনেকুৱা হয় ভিতৰ চৰা বহুত ধুনীয়াকৈ ইণ্টেৰিয়ৰ ডিজাইনবোৰ কৰা হয় ভিতৰ চৰা কেনেকুৱা হৈছে মই আপোনালোকক দেখাইছোঁ এতিয়া মই বাহিৰৰ পৰা দেখাইছোঁ আপোনালোকক চাওক এয়া এইখন হৈছে এৰোপ্লেন দেখিছেনে এই এৰোপ্লেনখন কি ধুনীয়াকৈ সজাই থৈছে মানে দেখিলেই ভাল লাগে যিখন আকাশৰ বহু ওপৰেদি উৰি যায় আমি সৰুকৈ দেখোঁ আৰু ওচৰৰ পৰা চোৱাৰ মজাই বেলেগ ঠিক এনেকৈ আপুনি এণ্ট্ৰেঞ্চত এটা টিকট ল'ব লাগিব এই টিকটটো লৈ আপুনি চিৰিৰে আপুনি ওপৰলৈ উঠি যাওক উঠি গৈ একদম প্লেনৰ আদব কায়দাৰে আপোনাক ৱেলকাম কৰিছে এজন পাইলটে দেখিলেনে এনেকৈ হয়তো এয়াৰ হোষ্টেজো ইয়াত থাকিব পাৰে এয়াৰ হোষ্টেজে আপোনাক লৈ যাব আৰু এইটো হ'ল প্লেনৰ ভিতৰ চৰা ধুনীয়াকৈ সজাই থৈছে ইয়াত কিছু সা সামগ্ৰী আছে আচলতে আমাক আলপৈচান ধৰিবলৈ আৰু এই ভিতৰ চৰা চাওক ধুনীয়াকৈ সজাই থ'ব ইয়াত টেবুল আছে এই টেবুলবোৰ আচলতে কিনি ল'ব লাগিব অৰ্থাৎ ভাড়া দিব লাগিব আৰু মেনু দিব এই মেনুখনত আমাৰ অসমৰ যিখন এতিয়া ৰেষ্টুৰেণ্ট থাকিব ইয়াত আমাৰ থলুৱা খাদ্যও ইয়াত সন্নিৱিষ্ট হ'ব বুলি আমি আশা কৰিছোঁ যিহেতু অসমত চলিব গতিকে ইয়াত বহি এসাঁজ খোৱাৰ সোৱাদেই বেলেগ হ'ব আৰু বহুত বেছি দাম নহ'ব কাৰণ তেখেতে জনাইছে যে সাধাৰণ ৰাইজে তাত গৈ খাব পৰা এটা ব্যৱস্থা আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে এই পাইলট বহি যি ঠাইৰ পৰা চলাই প্লেনখন এই পজিশ্যনটোত আমাৰ সাধাৰণ মানুহ যাব নোৱাৰে কিন্তু ইয়াত আমি সোমাই ইয়াত ফটো মাৰিব পাৰিম গম পাইছেনে এইটো ককপিট নে কিবা বুলি কয় তাত সোমাই আমি চেলফি ল'ব পাৰিম গতিকে মানুহৰ আকৰ্ষণ খুব বাঢ়িব তালৈ সাধাৰণ মানুহ যাবই নোৱাৰে তাত সোমাবলৈ হ'লে আপুনি পাইলট হ'বই লাগিব তেতিয়াহে তাত আপুনি এণ্ট্ৰি পাব বা সেই প্লেনখন আপুনি চলালেহে তাত এণ্ট্ৰি পাব গতিকে এখন প্লেনত উঠাৰ সম্পূৰ্ণ সোৱাদটো আপোনালোকে এই ৰেষ্টুৰেণ্টখনত পাব আৰু খুব সুন্দৰকৈ সজাই থ'ব দেখিছেনে এইটো মই ডেমো হিচাপে আচলতে ভিডিঅ'টো মই দেখাই আছোঁ আপোনালোকক ভাৰতৰ নহয় পৃথিৱীৰ বহুত ঠাইত এনেকুৱা ধৰণৰ প্লেন আছে য'ত ৰেষ্টুৰেণ্ট হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে দেখিবলৈ খুব ধুনীয়া লাগে আচলতে প্লেন আমি ওচৰৰ পৰা যেতিয়া চাওঁ একদম মানে ৰং বিৰঙৰ এই বস্তুটোত খুব ভাল লাগে আচলতে গতিকেহে আমি আশা কৰিছোঁ যে এই প্লেনখন যেতিয়া আহি পাবহি ইণ্টেৰিয়ৰটো মই এটা আভাস দিবৰ কাৰণে আপোনালোকক দেখালোঁ আৰু
এইটো অন্য ৰেষ্টুৰেণ্টৰ আচলতে মই দেখালোঁ এনেকুৱা ধৰণৰ হ'ব আপোনাক হয়তো এয়াৰ হোষ্টেজে ৱেলকাম কৰিব আপোনাক ওপৰলৈ লৈ যাব আপুনি তাত সোমোৱাৰ লগে লগে এটা টিকট কিনিব লাগিব হা আৰু সেই টিকটটো দেখাই আপুনি ভিতৰলৈ সোমাই যাব আৰু সেই টিকটটোৰ লগতে হয়তো আপোনাৰ কি খাব কি নাখায় এনেকুৱা ধৰণৰ কথাও থাকিব সেই টিকেটটোত বা ভিতৰত গৈও আপুনি বেলেগকৈ অৰ্ডাৰ দিব পাৰে কিন্তু আটাইতকৈ আকৰ্ষণীয় আৰু ভাল লগা বস্তুটো হৈছে য'ত পাইলটে বহি প্লেনখন চলায় দুজন পাইলট থাকে প্লেনখন চলাই সেই ঠাইলৈ আমি সাধাৰণ ব্যক্তি আচলতে যাব নোৱাৰোঁ কিন্তু এই প্লেনখনত আমি সাধাৰণ ব্যক্তি যাব পাৰিম সেই পাইলট য'ত বহি থাকে পাইলটে য'ত বহি প্লেনখন চলায় তাত আমি চেলফি ল'ব পাৰিম নহয়নে কিছু আকৰ্ষণীয় হ'ব কিছু মজাদায়ক হ'ব ঠিক আছে দিয়ক ভিডিঅ'টোৰ দ্বাৰা মাত্ৰ মই আভাসটো দিবলৈ যত্ন কৰিলোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই